নগাঁৱৰ ৰূপহীহাটত ধুবুৰীৰ MP ৰকিবুল হুছেইন ডাঙৰীয়া আৰু তেখেতৰ পুত্ৰক দিন দুপৰত যেনেকৈ হত্যা কৰিবলৈ চেষ্টা কৰিছে এয়া দুৰ্ভাগ্যজনক কথা যে অসমত গৃহ বিভাগৰ হেডজনে হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা। গতিকে এয়া গৃহ বিভাগৰ চৰণ পৰ্যায় আৰু সম্পূৰ্ণ ব্যৰ্থ গৃহ বিভাগ। আমি দেখিছোঁ এই অসম লাহে লাহে বাংলাদেশৰ যিটো পৰিস্থিতি, পাকিস্তানৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতিলৈ যাব ওলাইছে। আমি দেখিছোঁ এজন মানুহে আপোনাৰ দেহৰক্ষীজনৰ পুলিচ বিভাগৰ পুলিচ এজনৰ পৰা হাতিয়াৰ মৰণাস্ত্ৰ যিটো আছে মানে হাতিয়াৰ কাঢ়ি ল'ব ওলাইছে, পুলিচক আক্ৰমণ কৰিছে আৰু লগতে MP ডাঙৰীয়াৰ লগতে তেখেতৰ পুত্ৰক আক্ৰমণ কৰিছে। এয়া চৰম পৰ্যায় পাইছে আৰু এনেকেই যদি চলে তেতিয়াহ'লে এয়া বেছি দিন নাই শ্ৰীলংকা, বাংলাদেশ আৰু পাকিস্তানৰ লেখীয়া হ'বলৈ ধৰিছে আমাৰ এই অসমখন। গতিকে অতি সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচিত ব্যৱস্থা ল'ব লাগে। আৰু এইটোৰ কাৰণ হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো পুলিচক যিটো দিছিলে, মানে যিটো কি কৈছিলে কিছুদিন আগতে যে পুলিচে যি ইচ্ছা তাকে কৰিব পৰা এটা কি কৰিছিলে, কিছুদিন আগতে আপোনাৰ এনকাউণ্টাৰ কৰিলে, কিবা কৰিলে। এতিয়া সেই যিটো বৰ্বৰতা পুলিচৰ যিটো বৰ্বৰতা, তাৰ পিছত এইবিলাক ৰাইজৰ ফালৰ পৰা এতিয়া আহিছে। মানে সাধাৰণ কিছুমান গুণ্ডা, মানে হয়তো এইটো তেখেতসকলৰ গুণ্ডা হ'ব কোনোবা, এই গুণ্ডাবিলাকে এতিয়া পুলিচক আক্ৰমণ কৰা আৰম্ভ কৰিছে। গতিকে এয়া খুব দুৰ্ভাগ্যজনক কথা আৰু এনেকৈ চলিলে তেতিয়াহ'লে অনাগত দিনত খুব সোনকালে আমাৰ অসমৰ গণতন্ত্ৰ থানবান হ'ব, আপোনাৰ গৃহ বিভাগ থানবান হ'ব আৰু এয়া চৰম পৰ্যায় পাইছে গৃহ বিভাগ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কিছু সময় আগতে কৈছে যে তেখেতৰ নিজৰ সমষ্টি তাত ক'লা কাপোৰ লৈয়ে হয়তো মাৰিব। মানে কথাটো কি বুজায়? আচলতে ক'লা কাপোৰ মাৰিয়ে মানে গলত লৈয়ে মাৰক, কিবাহে মাৰক, সেই মানুহকেইজনক আগতে ইণ্ডিকেট কৰিব লাগিব কোনে মাৰিছে, কি কাৰণে মাৰিছে। হয়তো ভিতৰুৱা কিবা ষড়যন্ত্ৰ থাকিব পাৰে, কাৰোবাৰ হাত থাকিব পাৰে, সেইবিলাকহে চোৱাৰ প্ৰয়োজন। কিন্তু সেইটোকে নকৰি কিছুমান মানে উপলুঙা, কিছুমান মানে ঠাট্টাসুলভ বক্তব্য দিয়াটো খুব দুৰ্ভাগ্যজনক কথা।